এইবিলাক ধান খাবৰ কাৰণে হাতীবিলাক ইয়াতে আহে গতিকে আপোনালোকে অকলে ইয়াতে একদমেই নাহিব যদি অকলেহে আপোনালোকৰ জীৱনটো ৰিস্ক লৈ আহিব লাগিব মানে ঠিক আছে দেখা নাপোৱা নমস্কাৰ বন্ধুসকল আশা কৰোঁ সকলো ভালে কুশলে আছে আজি গুৰুজনাৰ তিথি উপলক্ষে অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিথি উপলক্ষে অলপ গোহাঁই ঘৰত নাম প্ৰসংগ ভাগৱত কীৰ্তন পাঠ হ'ব আহক আমি সকলোৱে আজি এই ভাগৱত পাঠত আমি অংশগ্ৰহণ কৰোঁ আমাৰ ঘূৰাই না নকৰেগা ঘূৰাব তাকে গলি যাম ময়ো হলমলিক দিছে তবলা ও সূর্য চন্দ্র আহি ও নর রূপ ধরি শঙ্কর মাধব হেনে হেনে বুঝে না বুঝে গো দিলে কামকা ডাইরেক্ট এডিয়া করছে ওই বুঝো ভালকে মারা ভকত বৈষ্ণব One plus. Kemal 7. Udah rokok besok enggak? Ayo pusing. সূর্য হল শঙ্কর দেব ধর্মর সিন্ধু চন্দ্র হল মাধব দেব ভক্তর বন্ধু দুয়োজনাই প্রসারিলে কলিত হরি নাম সঁচাকৈ এইখনেই বৈকুণ্ঠ ধাম মধুময় হৰি নাম কতাৰু পাম লাগে আমার এতে হয়ে যাব
ডিলিঙা এই কিবা কাৰ্ড দিব যাব লাগে যাবি না এতিয়া আমাৰ অলপ বাহিৰত কাম আছে সেই কামখিনি কৰিবলৈ যাওঁ ৰূপমাৰো গৈ যাওঁ অলপ কেটাপটো চেঞ্জ কৰি লওঁ তাৰপিছত আপোনালোকক গাড়ীত লগ পাই আছোঁ এতিয়া আমাৰ ডিলিঙাত এটা কাম আছে তাতে ৰূপমাৰ মই গৈ আছোঁ আমি চিগৰা হৈ যাম আৰু আজি আপোনালোকক ডিলিঙাত যোৱা কামটো আমাৰ বিশেষ নহয় আপোনালোকক এনেকুৱা এটা আজি ঠাই দেখুৱাম মানে এটা ৰাস্তা এনেকুৱা ৰাস্তা এটাৰে লৈ যাম আপোনালোকে ভাবিব বাপৰে বাপ কিন্তু ৰাস্তাটো মনোৰঞ্জকৰো হয় আৰু প্লাছ অলপ ভয়ানকো হয় অলপ ডেঞ্জাৰাছো হয় ডেঞ্জাৰাছ কিহৰ কাৰণে হয় আপোনালোকক কৈ আছোঁ বলকচোন আমি এতিয়া গৈ থাকোঁ ধুনীয়াকৈ কি সুন্দৰ বাৰু কি ধুনীয়া বতৰ হৈ আছে অলপ আগতে বৰষুণ গ'ল এতিয়া আমাৰ ইফালে বৰষুণ দিছে এইখিনিত বৰষুণটো পাৰ হৈ গ'ল এতিয়া তাৰমানে ধূলি চুলি নোহোৱা কৰি দিছে আৰু একদম ধুনীয়া কি ধুনীয়া পৰিৱেশ মিহি মিহিকৈ যাই থাকক আমি আহি এতিয়া হেৰি পালোঁ শিৱ মন্দিৰ পালোঁ এই বহুতো ইয়াতে মহত্ব জড়িত হৈ আছে আপোনালোকৰ গোটেইবিলাক কম এতিয়া আপোনালোকৰ পৰিৱেশৰ অলপ মজা লওক কি ধুনীয়া পৰিৱেশ বন্ধু বান্ধৱীসকলে আজিৰ পৰা প্ৰায় 20-25 দিনমান আগতে অলপ আগতে মানে এখন গাড়ী এক্সিডেণ্ট হৈছিলে মানে এনেকুৱা ভয়ানক গাড়ী এক্সিডেণ্ট হৈছে মই মোৰ তাতে ভিডিঅ' ক্লিপটো আছে আপোনালোকক মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ আপোনালোকে চাব পাৰিব ক'তে হৈছে একজনেই আছিল নেকি একজনেই আছিল দুইজন ঠিকে আছে দেখা নাপোৱা অলপ আগতে এইটো চাইডে আছে মানে ৰাইট চাইডে আছে আপোনালোকে গছডাল দেখাই পাব গছৰ এখন চুইফ্ট কাৰ একদম মানে দুফাল হৈ গৈছে মানে মাজেদি ফালি গৈছে ইমান স্পীডত আহিছিল মোটামুটি 130 স্পীড মানত এক্সিডেণ্টটো হৈছে বোধহয় এইখিনি অলপ আগত আছে বোধহয় এইখিনিতে বোধহয় আপোনালোকে এইফালে ৰাইট চাইডে চাই থাকিব সৌডাল গছ দেখা পাইছে নহয় এইডাল আপোনালোকক মই মাৰ্ক কৰি দিম এইডাল গছত মানে একদম ফালি গৈছে
আমি চিংৰা পামেই আৰু এতিয়া আমি এইটো ৰাস্তাৰে সোমাই যাব লাগিব এইখিনি ঠাইখিনিৰ বা কি নাম তেনেকুৱা বিশেষ নামটো নাজানো পালাপাৰা এইখিনি ঠাইৰ নাম পালাপাৰা এইখন স্কুল হা কি সুন্দৰ ৰাস্তা তো বন্ধু বান্ধৱীসকল আমাৰ এই মনোৰঞ্জনৰ ঠাইখিনি আহি গ'ল আৰু ডেঞ্জাৰাছ ঠাইখিনি মানে এটাই মনোৰঞ্জন আৰু ডেঞ্জাৰাছ এই ঠাইখিনি আহি পালোঁ এয়া চাওক সন্মুখত পাহাৰ আছে আৰু ৰাস্তাটো চাওক কি নিস্তব্ধ আপুনি ভুল কৰিও এই ৰাস্তাটোত অকলে নাহিব মানে ইয়াতে মাজে সময়ে বোলে হাতীও ওলায় ৰিক্স লৈ পেলাই আহিছোঁ আৰু ৰূপমাৰো হয় এইখিনি সময়ত বোধহয় হাতী ওলাব নালাগে ভগৱানৰ নাম চিন্তি আমি এইফালেদি গৈ থাকিম আৰু মানে টিলিঙা যোৱা দুটা ৰাস্তা আছে এটা আছে আৰু সেইফালে এটা আছে সেইফালে মই আহিছোঁৱে সেইটো ৰাস্তা সিদিনা আপোনালোকক দেখুৱাইছোঁ ছানডে ৰাইডৰ ভিডিঅ'টোত আজি এইটো ৰাস্তা এক্সপ্ল'ৰ কৰিলোঁ এক্সপ্ল'ৰ মানে কি আৰু ইয়াৰ ওচৰৰ মানুহখিনিতো জানেই এইখিনি ঠাই কিন্তু যি বাহিৰৰ মানুহ তেওঁলোকে এইখিনি নাজানে হয়তো ইয়াতে পৰিৱেশটো ধুনীয়া কিন্তু ইয়াতে হাতী ওলায় সেইটো সাৱধানে থাকিব এই চাওক ওপৰত হাতী ৰখাৰ কাৰণে কি ঘৰ বনাইছে দেখিছে গছৰ ওপৰত এতিয়া আমি অলপ আমি এতিয়া সেই ঠাইখিনি আহি পাইছোঁ আৰু টিলিঙা য'ত আহিম বুলি কৈছিলোঁ এই দাদাজনক ফোন মাৰোঁ এতিয়া কিবা ক'ত আছে ফোন কৰিলোঁ আহি পালোঁৱে আৰু আমাৰ দাদাজনে ৰখি আছে ব্লেক ৰেড য়েলো দাদা সেইটোৱে ইয়াক আহি পাইছোঁ আমাৰ কামখিনি হ'ল এতিয়া আমি টিলিঙাৰ পৰা ৰিটাৰ্ণ যাই আছোঁ এইবাৰ আমি অলপ চিংৰাৰ আগত যাম আপোনালোকক আৰু এটা ধুনীয়া ঠাই দেখুৱাম মানে আজি গোটেই বস্তুটো এক্সপ্ল'ৰ নকৰোঁ সেইটো বস্তুৰ কাৰণে আহিম আমি কেইজনমান মানে এটা গ্ৰুপ ৱাইজ আহিম তাতে আজি আপোনালোকক জাষ্ট অলপমান ট্ৰেইলৰ টাইপৰ দেখুৱাই দিম তাৰ মাজতে বন্ধুসকল আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কওঁ আজি মানে এইটো বহুত গুৰুত্বপূৰ্ণ কথা হয় আপোনালোকে ভালকৈ মন দি শুনিব মানে কি আপোনালোকে হয়তো চেমচাং OnePlus বা ৰিয়েলমি ৰেডমি এনেকুৱা মোবাইল ব্যৱহাৰ কৰে আৰু আপোনালোকে ভাবে যে আমাৰো মানে ফটোবিলাক ভিডিঅ'বিলাক যিটো গুগল পিক্সেল কেমেৰা বা গুগল পিক্সেলৰ মোবাইল যে সেই গুগল পিক্সেলৰ দৰে আমাৰো কোৱালিটিবিলাক হওক কি সেইবুলি আমি থাৰ্ড পাৰ্টি কিছুমান ৱেবছাইটৰ পৰা আমি জিকেম বুলি যিটো এপ আছে গুগল পিক্সেলৰ যিটো কেমেৰা এপ সেইটো আমি আমাৰ মোবাইলত ইনষ্টল কৰি লওঁ মই তেনেকুৱা ধৰণে ইউটিউবত কিছুমান ভিডিঅ' চাই পেলাই মই তেনেকুৱা ধৰণে ইনষ্টল কৰি ল'লোঁ ধুনীয়াকৈ মোৰ বোলো মোৰো যিটো মোবাইলতে মই ভিডিঅ' বনাওঁ বা ফটো উঠাওঁ সেইটো মোৰো ধুনীয়া তেনেকুৱা গুগল পিক্সেলৰ দৰে কোৱালিটি হ'ব বঢ়িয়াকৈ ইনষ্টল কৰি ল'লোঁ ডাউনলোড দি পেলাই আৰু আপুনি সেইটো প্লে ষ্টৰত বিচাৰি নাপায় থাৰ্ড পাৰ্টি ৱেবছাইটৰ পৰা বঢ়িয়াকৈ ডাউনলোড দি পেলাই ধুনীয়াকৈ দিলোঁ তাৰপিছত মানে জিকেমটো ইনষ্টল দিলোঁ ইনষ্টল দিয়াৰ পিছত মোবাইলটো লাহে লাহে শ্ল' হ'ব ধৰিছে তাৰপিছত আৰু আমাৰ যিটো মেইন কেমেৰাৰে ফটো উঠালে এটা যে ফল্ডাৰ হয় ফাইল মেনেজাৰত DCIM বুলি সেই DCIM ফল্ডাৰত মোৰ আগত উঠোৱা ফটোবিলাকৰ অট'মেটিক নিজে নিজে কপি হ'ব ধৰিছে কিছুমানৰ 4খন কিছুমানৰ 15খন কিছুমানৰ 5, 6, 7 এনেকৈ অট'মেটিক কপি হ'ব ধৰিছে তাৰপিছত মই বোলো হাৰে কি হ'ল মানে অৱস্থা একদম বেয়া মোৰ তাৰপিছত মই ফটাফট জিকেম এপটো আনইনষ্টল মাৰি দিলোঁ আনইনষ্টল মাৰি দি আৰু সেই জিকেমটো ইনষ্টল দিয়াৰ লগে লগে নিজে নিজে কিছুমান ফাইল সেই DCIM ফল্ডাৰটোত তাতে অট'মেটিক ক্ৰিয়েট হৈ যায় আছে নিজে নিজে জিকেম বুলি তাতে নামটো আহে ফাইলটোৰ আহি পেলাই আৰু কিবা এক্সটেনশ্যনটো মই চোৱা নাই কিবা .jpg কিবা তেনেকুৱা বেলেগ বেলেগ আহি আছিল তাৰপিছত ফটাফট মই জিকেম এপটো আনইনষ্টল মাৰি দিলোঁ আপোনালোকক এই ভিডিঅ'টোত এটা মই ক্লিপ দেখুৱাই দিম মানে কেনেকুৱা ধৰণে কপি হ'ব ধৰিছিল
তাৰপিছত সেইটো আনইনষ্টল মাৰি দিলোঁ। আনইনষ্টল মাৰি দিয়াৰ পিছত যিমানকেইটা ফাইল ক্ৰিয়েট হৈছিল জিকেম নামেৰি, সেই জিকেম নামৰ ফাইলবিলাক গোটেই ডিলিট কৰি দিলোঁ। তাৰপিছত মোবাইলটো মানে ধুনীয়া হৈছে। ভাবিলোঁ ধুনীয়া গুগল পিক্সেলৰ দৰে ফটো হ'ব। ক'তা গুগল পিক্সেলৰ দৰে ফটো হ'ব, মানে জিকেম এপটো অ'পেন কৰাৰ লগে লগে মোবাইলটো হেং হ'ব ধৰিছে। তাৰপিছত যিটো মেইন কেমেৰাৰ এপ, সেই কেমেৰাৰ এপটোতো ফটোবিলাক ভাল নোহোৱা হৈছে, কিবা কিবি হয়, কেমেৰাটো বিৰাট গৰম হয়। তাৰপিছত বোলো নাই এই বস্তুটো এইটো মানে ভাল নহয়, মানে সেইটো ভাইৰাছ আছিল। সেই এপটো যিটো মানে ডাউনলোড কৰা ৱেবছাইটত সেইবিলাক ভাইৰাছ আছিল। গতিকে আপোনালোকক হাত জোৰ কৰিছোঁ, আপোনালোকে সেই তেনেকুৱা ধৰণৰ এপ ব্যৱহাৰ নকৰিব। আপোনালোকৰ মোবাইলৰ লগত যিটো ইনবিল্ট কেমেৰাৰ এপ আহে, আপোনালোকে সেই ইনবিল্ট কেমেৰা এপটোৱে ব্যৱহাৰ কৰিব। সেইটোৱে ধুনীয়াকৈ আপোনালোকক কোৱালিটি দি দিব। যি হয় মোবাইলত যেনেকুৱা ধৰণে কোম্পানীয়ে ছফ্টৱেৰখিনি বনাই দিছে, আমি সেই হিচাপতে তাৰমানে বস্তুটো ইউজ কৰিব লাগিব। এইবিলাক বাহিৰা জিকেম কিবা কিবি এইবিলাক ইউজ নকৰিব, নহ'লে আপোনাৰ মোবাইলটোও যাব, আপোনাৰ পাৰ্চনেল ফাইলবিলাকো যাব, গোটেইখিনি শেষ সত্যানাশ। এতিয়া বলক আমি ৰিটাৰ্ণ যাওঁ এইটো ৰাস্তাৰে। এইবিলাক ধান খাবৰ কাৰণে হাতীবিলাক ইয়াতে আহে। গতিকে আপোনালোকে অকলে ইয়াতে একদমেই নাহিব। যদি অকলে আহে আপোনালোকৰ জীৱনটো ৰিস্ক লৈ আহিব লাগিব। মানে এইফালেও পূজা হৈ আছে বোধ হয়, আমি অলপ আগলৈকে যাম। এই তলেদি যোৱা ৰাস্তাটো দেখিছে, এইটো ৰাস্তা, এইটো তাতে এখন দলং আছে। সেই দলংখন ব্ৰিটিছে বনোৱা দলং আছিলে। এই চাওক লোহাৰ দলং, এই চাওক তাতে মানুহ ফটো উঠিবলৈ আহি থাকে ইয়াতে। এই আহৌখন দলং, ইয়াতে এইখন ব্ৰিটিছে বনোৱা দলং। এইখন এতিয়া ইউজ নহয় বাৰু। বাপৰে বাপ মানুহ। হ'ব আমি এইটো কিহৰ চক পালোঁ? ঐ আমি এটা চক পালোঁ। এইখিনি ঠাইখিনি বা কি? চুকুনীয়াপাৰা চক। এইটো চুকুনীয়াপাৰা চক বুলি কয়। আমি আৰু অলপ আগত যাব লাগিব। এইফালে বৰষুণে আহিব নেকি? বতৰটো চোন কেনেকুৱা, একদম ঠাণ্ডা ঠাণ্ডা বতাহ দিব ধৰিছে। এইয়া হৌ জেগাখিনি আপোনালোকে দেখাই পাইছে। এই হৌ, আমি তাৰে ভিতৰত নাযাওঁ, মানে আজি বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিলোঁ। এইটো হনুমান মন্দিৰ। হা নাযাওঁ, সৌটো হৈছে হনুমান মন্দিৰ। আপোনালোকক ইয়াতে লৈ আহিম এদিন। এইবিলাক কিহৰ খেতি হয় ৰূপম? ইমান ঘাঁহৰ খেতি না? এই হনুমান মন্দিৰ যেতিয়া খুলিব আপোনালোকক ধুনীয়াকৈ ইয়াতে ভিতৰৰ এটা ৰাউণ্ড দি দিম, ধুনীয়াকৈ এটা ভিডিঅ' বনাম। ৰূপমৰ মই আছোঁ, তথাপিও অকলে যাব অলপ কিবা লাগে। আমি ৩-৪জনমান আহিম ইয়াতে, ধুনীয়াকৈ ভিতৰৰ হনুমান মন্দিৰটো আমি এক্সপ্ল'ৰ কৰিম। ইয়াতে ফটোগ্ৰাফী কৰাৰ কাৰণে মানুহ দূৰৰ দূৰৰ পৰা আহে। আমি বাৰু আজি ফটোগ্ৰাফী নকৰোঁ।